2017 চনৰ 5 জানুৱাৰী অসমৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ইতিহাস সৃষ্টি হৈছিল। চাপ্ৰাকাটা আৰু চিদলচটিত নিৰ্মাণ হৈছিল প্ৰথমবাৰৰ বাবে কম্পিউটাৰ চেণ্টাৰ। কম্পিউটাৰ প্ৰযুক্তিবিদ্যাৰ মুখ্য সেনাপতি আছিল MIT। নিম্ন কোৰ্সৰ পৰা উন্নত কোৰ্সৰ শিক্ষা দিছে আৰিয়া ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড ইনফৰমেশ্যন টেকনলজি চমুকৈ MIT-এ। চাপ্ৰাকাটাত প্ৰযুক্তিৰ গুৰি ধৰা MIT-এ এতিয়ালৈকে 500ৰো অধিক শিক্ষাৰ্থীক প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই ল'বলৈ সক্ষম হৈছে। শেহতীয়াকৈ MIT-ৰ মুখ্য কাৰ্যালয় বঙাইগাঁও জিলাত। গুৰুতৰভাৱে জানিবলৈ চাই থাকক আজিৰ মুখ্য সম্প্ৰচাৰ। কম্পিউটাৰে মানুহক উৎসাহিত কৰে, গতিকে বৰ্তমান মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ চাপ্ৰাকাটাৰ ব্ৰাঞ্চ MIT-ত। গতিকে আজি মোৰ লগত উপস্থিত আছে চাপ্ৰাকাটা ব্ৰাঞ্চৰ MIT-ৰ সঞ্চালক ধৰমজিৎ বৰ্মন। গতিকে তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম কম্পিউটাৰৰ বিষয়ে বা MIT-ৰ বিষয়ে কিছু কথা আজি আমি চৰ্চা কৰিম। গতিকে কি ক'ব, MIT কিমান চনৰ পৰা আপোনালোকে খুলিছে? হয়, নমস্কাৰ, মোৰ নাম ধৰমজিৎ বৰ্মন। মই প্ৰথমতে দাইনী ৰিপোৰ্টক ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে। আমাৰ MIT চাপ্ৰাকাটা চেণ্টাৰটো 2017 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখৰ পৰা চলি আছে আৰু আমাৰ MIT-ৰ লগতে আৰু এটা চিদলচটি শাখা চলি আছে। চিদলচটি শাখাটো 2018 চনৰ 15 এপ্ৰিল তাৰিখে শুভ উদ্বোধনী কৰা হৈছিল আৰু তেতিয়াৰ পৰাই চলি আছে। আপোনালোকে কেনেকুৱা পাঠ্যক্ৰম গ্ৰহণ কৰিছে বা দিছে ছাত্ৰ ছাত্ৰীসকলক? হয়, আমাৰ 3 মাহ, 6 মাহ, 1 বছৰ, 2 বছৰ আৰু স্পকেন ইংলিছ হাৰ্ডৱেৰৰ কোৰ্চ আছে। আৰু 3 মাহ, 6 মাহ এইবিলাক কোৰ্চ কৰিব লাগিলে ক্লাছ 8, 9ৰ পৰাই কৰিব পাৰে আৰু এবছৰীয়া বা 2 বছৰীয়া পাঠ্যক্ৰম কৰিব লাগিলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব। গতিকে 3 মাহত আমি বেছিক কোৰ্চখিনি দিওঁ আৰু 6 মাহত আমি ডিপ্ল'মা কোৰ্চ দিওঁ আৰু 1 বছৰীয়া বা 2 বছৰীয়া ইঞ্জিনিয়াৰিং আৰু পষ্ট গ্ৰেজুৱেটৰ কোৰ্চ দিয়া হয়। আমি দেখা পাওঁ বৰ্তমান কম্পিউটাৰে মানুহৰ জীৱন বদলি কৰিছে। ইয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব ছাত্ৰ ছাত্ৰীসকলক? হয়, বৰ্তমান ডিজিটেল যুগ চলি আছে। সকলো উঠতে বহুতে কম্পিউটাৰৰ অবিহনে একো নহয়। গতিকে আমাৰ দৈনন্দিন জীৱনত চলিব লাগিলে আমাক কম্পিউটাৰ লাগিবই। ৰাতিপুৱা চকু মেলিলে আমি মোবাইলটো হাতত লৈ, গতিকে মোবাইলটো এটা সৰু কম্পিউটাৰে হয়। গতিকে এই বস্তুবিলাক ভালকৈ চলাব লাগিলে কম্পিউটাৰ জনাটো অতিকে জৰুৰী। আৰু আজিকালি প্ৰতিটো কৰ্মসংস্থাপন বা কৰ্মত নিয়োজিত হ'বলৈ কম্পিউটাৰটো সদায় আগস্থান দিয়া হয়। সেয়ে কামত আগভাগ লোৱাৰ কাৰণে কম্পিউটাৰ শিকাটো বৰ্তমান অত্যন্ত জৰুৰী হৈ পৰিছে। কিমানজন ছাত্ৰ ছাত্ৰী ইতিমধ্যে পাছ আউট হৈ গ'ল আৰু কিমানজন ছাত্ৰ ছাত্ৰী বৰ্তমান এতিয়ালৈকে পঢ়ি আছে? হয়, চাপ্ৰাকাটা চেণ্টাৰত 2017 চনৰ পৰা এতিয়ালৈকে মোটামুটি 500জন ছাত্ৰ ছাত্ৰী চাৰ্টিফিকেট লৈ ওলাই গৈছে আৰু তেওঁলোকে বিভিন্ন কৰ্মসংস্থাপন কৰি আছে। কিছুমানে প্ৰাইভেট হিচাপে কাম কৰি আছে, কিছুমানে চৰকাৰী চাকৰি পাইছে আৰু কিছুমানে নিজাকৈ দোকান খুলি কৰ্মসংস্থাপন লৈছে। আৰু বৰ্তমান আমাৰ চাপ্ৰাকাটা চেণ্টাৰত 80জনমান ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰি আছে। আমি ক্লাছবিলাক ৰাতিপুৱা 8:30 পৰা গধূলি 7টালৈকে 1.5 ঘণ্টাকৈ বেটছ হিচাপত দিয়া হয়। ডেইলি আমাৰ 6-7টা গ্ৰুপ হয় আৰু চিদলচটি চেণ্টাৰত আমাৰ এতিয়ালৈকে 100জন ছাত্ৰ ছাত্ৰী চাৰ্টিফিকেট লৈ ওলাই গ'ল আৰু এতিয়া 40-50জন ছাত্ৰ ছাত্ৰী তাতে ক্লাছ কৰি আছে। কম্পিউটাৰ প্ৰশিক্ষণক লৈ আপোনালোকে MIT-ত আহিবলৈ ছাত্ৰ ছাত্ৰীসকলক কি পৰামৰ্শ দিব? হয়, আমি MIT চাপ্ৰাকাটাত এইটোৱে পৰামৰ্শ দিম যে গুণগত শিক্ষা আৰু উন্নত মানদণ্ডৰ শিক্ষা যদি লাভ কৰিব খোজে তেতিয়াহ'লে MIT-ত যোগদান কৰক। বাকী চেণ্টাৰৰ কথা আমি নাজানো তেওঁলোকে কেনেকৈ শিকায়, কিন্তু আমি MIT চাপ্ৰাকাটা বা চিদলচটি শাখাত আহিলে এনেকৈ শিক্ষা দিম যে আমাৰ ইয়াৰ পৰা ওলাই গৈ যাতে তেওঁ কিবা এটা কৰ্মসংস্থাপন বা কিবা এটা কাম কৰি খাব পাৰে, তেনেকৈ আমি তাৰমানে ইয়াতে শিক্ষা দিয়া হয়। প্ৰেক্টিকেল থিয়ৰী গোটেইবিলাক ক্লাছ, আমি প্ৰেক্টিকেল ক্লাছ বা থিয়ৰী ক্লাছ আমি প্ৰজেক্টৰৰ সহায়ত ভালদৰে ক্লাছবিলাক দিয়া হয়। গতিকে আমি এজন কম্পিউটাৰৰ শিক্ষক হিচাপে তাৰমানে ইয়াৰ পৰাই উলিয়াই দিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ। গতিকে আপোনালোকে আহক
এতিয়া আমি শেষত এটা দ্য এনি ৰিপৰ্টৰ দৰ্শকসকলৰ কাৰণে এটা আমি অফাৰ আপুনি দিব নেকি কি ক'ব ইয়াৰ বিষয়ে হয় আমাৰ আগন্তুক ৰঙালী বিহু উপলক্ষে আমাৰ 40% ৰেহাই চলি আছে আৰু এই ৰেহাইটো আমাৰ 15 এপ্ৰিললৈকে থাকিব গতিকে যিসকলে এতিয়া নামভৰ্তি কৰা নাই তো আহিব পাৰে আৰু মই এইখিনিতে জনাব বিচাৰোঁ যে আমাৰ হেড অফিচ হৈছে মুখ্য কাৰ্যালয় হৈছে বঙাইগাঁও ৰয়েল এনফিল্ড কাৰ্যালয়ৰ যেটো ৰয়েল এনফিল্ড শ্বৰুম আছে তাৰ সন্মুখত জাহ্নবী হোটেলৰ ওচৰত তাৰ পৰাই আমাৰ সাৰ্টিফিকেটবিলাক দিয়া হয় গতিকে আমাৰ হেড অফিচ হেতুৱে আৰু এই অফাৰটো আমাৰ 15 এপ্ৰিললৈকে থাকিব গতিকে আহিব পাৰে আপোনালোকে গতিকে আপোনালোকে আহক MITত যোগদান কৰক আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বলি তুলক তাৰে কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ মই সঞ্জীৱ অধিকাৰী কেমেৰা পাৰ্সন বৰ্জুন মেথিৰ সৈতে দ্য নৰ্থ ইষ্ট ৰিপৰ্ট